কামে হয় কিন্তু উন্নয়নমূলক কামতকৈ আৰু ওপৰত যিটো বড়ো সাহিত্য সভাৰ আমাৰ খালবাৰী জিলাৰ অফিচ আগৰ পৰাই ইয়াত আছে কিন্তু এই অফিচটো ভালকৈ নিৰ্মাণ কৰিব নোৱাৰাৰ কাৰণে আমাৰ বড়ো সাহিত্য সভাৰ চালবাৰী ডিষ্ট্ৰিক্ট কমিটিয়ে বিভিন্ন কাম কাজবিলাক অসুবিধা পাই আছিলে আমি এই বছৰ বিটিআৰৰ 6খন ডিষ্ট্ৰিক্টত 6খন 50 লাখৰ অফিচ আৰু কোকৰাঝাৰত থকা কেন্দ্ৰীয় অফিচত প্ৰায় 1.5 কোটি আৰু গুৱাহাটীত থকা কেন্দ্ৰীয় অফিচৰ কাৰণেও প্ৰায় 2.5 কোটি টকাৰ ফাণ্ড এইবাৰ ধৰা হৈছে আজি ইয়াৰ আধাৰশিলা হ'ল বড়ো সাহিত্য সভাৰ সন্মানীয় সাধাৰণ সম্পাদক নীলকান্ত গয়াৰী ডাঙৰীয়া সন্মানীয় উপসভাপতি আমাৰ সীতানাথ বসুমতাৰী ডাঙৰীয়াকে আদি কৰি কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দৰ উপস্থিত আমাৰ MCLA সকলৰ উপস্থিত আমি আধাৰশিলা স্থাপন কৰিছোঁ মই আশা ৰাখিছোঁ যে এই 50 লাখ টকাৰ যিটো বিল্ডিং সেইটো নিৰ্মাণ হোৱাৰ পিছত আমাৰ খালবাৰী জিলা বড়ো সাহিত্য সভাই বিভিন্ন সাহিত্য চৰ্চাৰ কাম কিতাপ পত্ৰ লিখনিৰ কাম চলি থাকে সেমিনাৰ আদি কৰি এইবিলাক খুব সুন্দৰকৈ চলি যাব আৰু এই কামত উপস্থিত হ'বলৈ পাই নিজকে মই আনন্দিত হৈছোঁ কাৰণ আমি LP স্কুলত পঢ়াৰ পৰা LP স্কুলৰ দিনৰ পৰা বড়ো সাহিত্য সভাৰ লগত জড়িত আছোঁ ME স্কুলৰ সময়ত আমি ভলেণ্টাৰ্ছ হৈছোঁ যেতিয়া বড়ো সাহিত্য সভা আৰু বড়ো সাহিত্য সভা বড়ো জনগোষ্ঠীৰ এইটো সবচে হাইয়েষ্ট বডি গাৰ্জেন বডি বুলি ধৰা হয় গতিকে বড়ো সাহিত্য সভাৰ ওপৰত আমাৰ কোনো কি কয় আনকণ্ডিশ্যনেল ৰেচপেক্ট আৰু লাভ সকলো বড়োসকলৰ এনি টাইম থাকে গতিকে বড়ো সাহিত্য সভাৰ কাৰণে আজি বড়ো ভাষা সাহিত্য সংস্কৃতি আমাৰ সব আজি অস্তিত্ব জীয়াই আছে গতিকে বড়ো সাহিত্য সভাৰ অনাগত দিনতো বড়ো সাহিত্য সভাৰ যিকোনো কামত আমি যি কিঞ্চিত হেল্প কৰিব পাৰোঁ সদায় কৰি যাম চাওক আমাৰ কামটো আমি কৰি আছোঁ আৰু ভগৱত গীতাত কৈছে প্ৰভু শ্ৰীকৃষ্ণই যে নিজৰ কৰ্মটো কৰি যোৱা ফলটো মোৰ ওপৰত এৰি দিয়া গতিকে ফলৰ কাৰণে চিন্তা কৰা নাই 5 বছৰ 17 বছৰত শান্তি আনিব পৰা নাই 5 বছৰত শান্তি আহিল 50 বছৰত অশান্তি আছিলে এই 5 বছৰত শান্তি আহিল ইয়াতকৈ আৰু মূলধন মোক একো নালাগে আমাক একো নালাগে সেইটোৱে ডাঙৰ মূলধন বড়োলেণ্ডৰ মানুহ সদায় শান্তিত থাকক সেইটোৱে আমি বিচাৰোঁ আৰু জাতি ভেদাভেদ সমাজ ভেদাভেদ ধৰ্ম ভেদাভেদ এইবিলাক যাতে কোনো ৰাজনীতিক কাৰণত ৰিপিট নহয় এই কথাটোকে মই সবকে অনুৰোধ কৰিম সকলোৰে দায়িত্ব আছে পৃথিৱীখনত ইফালে আনফালে সদায় গৰম হৈ আছে আমাৰো যোৱা দশকৰ পৰা দশক ধৰি গৰম এটা অৱস্থাত গ'ল আজি যিহেতু ঠাণ্ডা আহিছে এই পৰিৱেশটো যাতে সদায় ৰাখে সবে চেষ্টা কৰে ৰাজনীতিটো কৰিবই গণতন্ত্ৰ দেশত কাকো বাধা দিব নোৱাৰে কিন্তু যোনে ৰাজনীতি কৰে সমাজখনৰ কথাটো চিন্তা কৰি যাতে আগবাঢ়ে মই সেইটোকে অনুৰোধ কৰিম ইয়াৰ ওপৰত মই বহুত কথা ক'ব নিবিচাৰোঁ কাৰণ আমি NDAতে আছোঁ সময়ত সব কথা আপোনালোকে গম পাব আজিতো সবে কাম কৰি আছে নিজৰ কামটোতো কৰিবই লাগিব হয়নে নহয় তো সেইকাৰণে পিছত মই ভালকৈ ক'ম আপোনালোকে খুব ভালকৈ জানে মোক বহুত ইণ্টাৰভিউ কৰিলে মই আগৰ পৰাই কৈ আছোঁ যিটো বস্তু পাব্লিকৰ হাতত আছে সেইটো মই এনেই কৈ দিয়াটো ভাল নহয় গণতন্ত্ৰ দেশত ৰাইজৰ ওপৰত কিছুমান কথা এৰি দিব লাগে গতিকে ভোট দিয়ক জিকাওক তাৰপিছত ক'ম এতিয়ালৈকে পৰিৱেশ বহুত ভাল আৰু আমি বিচৰাতকৈ বহুত বেছি ৰাইজে মৰম দিছে চবে আহিছে কথা পাতিছে সো জাতি জনগোষ্ঠী সব ভালকৈ মানে এটা পৰিৱেশত সবে আগবাঢ়ি আছে সেইকাৰণে মই ভাবিছোঁ যে UPPL দলক খুব ভালকৈ একচেপ্ট কৰিছে তেখেতৰ প্ৰতি মোৰ শুভেচ্ছা থাকিব দাদা হিচাপে সদায় থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত